গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিৰ ৰেচিপিত আজি কি বনাওঁ আপোনালোকক দেখাই আছোঁ চব ধুই ধাই কাটি বাছি ধুনীয়াকৈ লৈছোঁ আৰু কি বজাৰ আনিলোঁ আহাতে সেইটো দেখাই আছোঁ আপোনালোক অলৰেডি মই কুকাৰত ভাত বহাই দিছোঁ এয়া ৰাতি সাজত বনাব লৈছোঁ অমিতা খাৰ আলু এটা দিছোঁ লগত ইফালে মাছ আনিছোঁ 100 টকাৰ ৰৌ মাছ এইটো দি খাৰ বনাম অমিতা এইটো অমিতাটো লগৰজনীয়ে দিছিলে হেঁতে নগাঁৱত ঘৰ হয় আহাতে লৈ আহি মোক এটা দিছিলে যোৱাকালি আজি খাৰ বনাম আৰু লগত এইটো উৰহি মই 15 টকা দি কিনে এক পোৱা লৈ আহিছোঁ এইটো ভাজি বনাম আৰু লগত ইফালে বিলাহী 1 কেজি আনিছোঁ 60 টকা দি কিনে ফুলকবি 1 কেজি 50 টকা দি কিনে অলৰেডি কুকাৰটো চিটি মাৰিলে এইটো জুইতে বহাই দিম মই কেৰাহী ভাজি বনোৱাৰ কাৰণে বিন ভাজিছিলোঁ তেতিয়া দুপৰীয়া এতিয়া বিন ভাজি বনোৱা কেৰাহীতে ধুনীয়াকৈ উৰহি ভাজি ল'ম অলৰেডি ইফালে উৰহিখিনি ফ্ৰাই কৰি দিওঁ ভিডিঅ'বিলাক বস্তু দিবলৈ নকৰোঁ উৰহি হ'ব আৰু বেছি টাইম নাই উৰহি হৈ গ'লে ইয়াতে বহাই দিম খাৰৰ আঞ্জা অমিতা আলু আৰু মাছ উৰহি ফ্ৰাই হৈ গ'ল ইফালে বহাই দিছোঁ খাৰ আঞ্জাখিনি এয়া ধুনীয়াকৈ খাৰখিনি কলৰ খাৰ ঘৰৰ পৰা আনা সিদিনা বিয়াত যোৱাতে আনা আপোনালোকক অলৰেডি সিদিনাও দেখাইছোঁ এইটো চাহ ধুনীয়াকৈ আলু অমিতা খাৰ বনাম লগত ৰৌ মাছ দি দিম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ৰাতিও হ'ল 10টা পাৰ হৈ গ'ল আপোনালোকে গমেই পালে আজি ৰাতিৰ সাজত মই কি বনালোঁ উৰহি ভাজি আৰু আলু অমিতা খাৰ লগত মাছ দিম মাছটো মই ফ্ৰাই নকৰোঁ কেঁচা মাছ দিম তাৰপিছত এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই লগতে গুড নাইট